মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বিজ্ঞানৰ পাঠ নং 12 শব্দ এই পাঠটো আমি আজি আলোচনা কৰিম আৰু পাঠটোৰ প্ৰশ্নবোৰ আলোচনা কৰি লগতে সহজভাৱে বুজাৰ লগতে অংকবোৰ ইয়াৰ সমাধান কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি প্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল পোৱা তেতিয়াহ'লে নিশ্চয়কৈ লাইক কৰি শ্বেয়াৰ কৰি দিবা। এতিয়া প্ৰথমটো প্ৰশ্ন দিয়া আছিল যে পাঠভিত্তিক প্ৰশ্ন, তৰংগৰ কি ধৰ্মই তীব্ৰতা আৰু তীক্ষ্ণতা নিৰ্ণয় কৰে। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে তীব্ৰতা আৰু তীক্ষ্ণতা এই দুটা শব্দৰ পৰা অকণমান এটা আভাস দিবলৈ যত্ন কৰিম। তীব্ৰতা চোৱা, এটা বোম যেতিয়া ব্লাষ্ট হয় তাৰ যিটো আৱাজ, তাৰ যিটো শব্দ, এই শব্দটো আমি তীব্ৰতা, আৰু এটা গীটাৰ যেতিয়া প্লে হয়, গীটাৰটো বজোৱাৰ লগে লগে যিটো ধ্বনি, সেই ধ্বনিটো তোমালোকে বোম ব্লাষ্টিঙৰ শব্দ আৰু এটা বোমা বিস্ফোৰণৰ শব্দ আৰু এটা গীটাৰ বজোৱাৰ শব্দৰ মাজত কিন্তু তফাত আছে, গতিকে বা পাৰ্থক্য আছে। গতিকে বোমটো ব্লাষ্ট হ'লে তাত আমি তীব্ৰ শব্দ বুলি কওঁ আৰু গীটাৰৰ শব্দটো তীক্ষ্ণ বুলি কওঁ। গতিকে তোমালোকে এটা অনুমান কৰিব পাৰিছা বোমটো যেতিয়া ব্লাষ্ট হয় তাৰ আৱাজটো বা তাৰ শব্দটো কেনেধৰণৰ হয়। গতিকে তীক্ষ্ণতা আৰু তীব্ৰতা আমি ইয়াৰ বিষয়ে আমি আৰু অলপ জানিম। এতিয়া প্ৰশ্নটো হ'ল কি, তৰংগৰ কি ধৰ্মই তীব্ৰতা আৰু তীক্ষ্ণতা নিৰ্ণয় কৰে। উত্তৰটো হ'ব শব্দৰ তীব্ৰতা বিস্তাৰৰ ওপৰত নিৰ্ভৰশীল। এতিয়া বিস্তাৰ মানে কি? বিস্তাৰ মানে ইতিমধ্যে আমি শিকিছো বা হয়তো আমি জানিম যে এটা ধৰি লোৱা এটা দুলক ঘড়ী, এটা ঘড়ীৰ আমি যেতিয়া দেখোঁ পেণ্ডুলাম ঘড়ী এটা, দুয়ো কাষে এটা নিৰ্দিষ্ট দূৰত্বলৈ ইফালে সিফালে মুভমেণ্ট হয় বা গতি কৰে। গতিকে এই পেণ্ডুলামটো ইফালে সিফালেলৈ যেতিয়া এই মুভমেণ্ট কৰে, গতিকে নিৰ্দিষ্ট এটা হায়েষ্ট অৰ্থাৎ সৰ্বোচ্চ দূৰত্বলৈ ই যাব পাৰে। গতিকে যিমান সৰ্বোচ্চ দূৰত্বলৈ ই যায় আকৌ ঘূৰি আহে, এই সৰ্বোচ্চ দূৰত্বটোকেই ইয়াৰ বিস্তাৰ বুলি ক'ব। গতিকে শব্দৰ তীব্ৰতা আৰু বিস্তাৰৰ ওপৰত নিৰ্ভৰশীল। কম্পনৰ বিস্তাৰ বেছি হ'লে শব্দৰ সৃষ্টি শব্দৰ সৃষ্টি হোৱা শব্দ ডাঙৰ হয়, বিস্তাৰ কম হ'লে সৃষ্টি হোৱা শব্দ দুৰ্বল হয়। এতিয়া ইয়াত কণ্ডিশ্যন দুটামান দিছিলে। প্ৰথমটো কণ্ডিশ্যন দিছিলে কি তীব্ৰতা আৰু তীক্ষ্ণতা কেনেকৈ আমি নিৰ্ণয় কৰিম বা কেনেকৈ নিৰ্ণয় কৰিব পৰা যায়। শব্দৰ তীব্ৰতা বুলি কৈছে কি আৰু বিস্তাৰৰ ওপৰত নিৰ্ভৰশীল। কম্পনৰ বিস্তাৰ বেছি হ'লে সৃষ্টি হোৱা শব্দটা কম্পনৰ বিস্তাৰ। কম্পন মানে কি, বস্তুটো যেতিয়া কঁপে, তোমালোকে যিকোনো এটা বস্তু লোহাৰ মাৰি এডাল যদি এনেকে ফিক্স হৈ থাকে বা এডাল তাঁৰ ক'ৰবাত যদি ফিক্স হৈ থাকে, সেই তাঁৰডাল যদি আমি হাতেৰে লৰাই দিওঁ তেতিয়াহ'লে দুইফালে কি হয়, তাৰ কম্পন হয়। যেনে গীটাৰৰ তাঁৰটো যদি আমি হাতেৰে চুওঁ তেতিয়াহ'লে কি হয়, তাত কম্পন হয় আৰু তাৰ পৰা কি হয়, শব্দৰ সৃষ্টি হয়। বিস্তাৰ কম হ'লে সৃষ্টি হোৱা শব্দ দুৰ্বল হয়। আৰু বিস্তাৰটো যিমান কম হ'ব, মানে মই ইতিমধ্যে বিস্তাৰৰ বিষয়ে কৈছোঁ যে বিস্তাৰ কি, যে এটা নিৰ্দিষ্ট দূৰত্বলৈ যেতিয়া কোনো এটা বস্তু মানে ৰাইট আৰু লেফ্ট অৰ্থাৎ সোঁফালে আৰু বাওঁফালে যি সৰ্বোচ্চ দূৰত্বলৈ ই গতি কৰে বা যাব পাৰে, সেইটো হৈছে তাৰ বিস্তাৰ। গতিকে গীটাৰৰ তাঁৰডালো যদি আমি টানি দিওঁ, এটা সময় টানি দিয়াৰ পাছত ই কিন্তু দুয়োফালে কি হ'ব, মুভমেণ্ট হ'ব, অৰ্থাৎ গতি কৰিব দুইটা চাইডে, লেফ্ট ৰাইট। গতিকে এই যে সৰ্বোচ্চ বিস্তাৰ যিমান দূৰলৈকে গ'ল সেইটোৱে হ'ব তাৰ কি, তাৰ বিস্তাৰ। আৰু সেই বিস্তাৰ বেছি হোৱাৰ লগে লগে কি বুলি কৈছে, শব্দটোও বেছিকে হয়। তাৰপিছত দ্বিতীয়টো দিছে কি, কম্পনাংকই শব্দৰ তীক্ষ্ণতা নিৰ্ণয় কৰে। কম্পনাংক, আৰু কম্পনাংক মানে কম্পন হোৱা অৰ্থাৎ কঁপা, শব্দৰ তীক্ষ্ণতা নিৰ্ণয় কৰে। এটা কম্পনৰ কম্পনাংক বেছি হ'লে তীক্ষ্ণতা বেছি। এতিয়া কম্পনাংক মানে কি? কম্পন মানেতো কঁপা বুজি পালোঁ। কম্পনাংকে মানে হ'ল এটা বস্তু 1 ছেকেণ্ডত কিমান বাৰ কঁপিল, সেইটোৱে হ'ব তাৰ কম্পনাংক। কম্পনাংক কম হ'লে তীক্ষ্ণতা কম হয়। যিমান কম্পনাংক বেছি, এতিয়া ইতিমধ্যে মই তোমালোকক বুজাই গৈছিলোঁ যে বোমটো ব্লাষ্ট হওঁতে একে কোবতে ব্লাষ্ট হৈ গ'ল, তাৰ কি হৈ যাব, তেতিয়াহ'লে ইয়াতে শব্দটো হ'ব তীব্ৰ। আৰু গীটাৰটো যেতিয়া আমি প্লে কৰিলোঁ বা গীটাৰটো যেতিয়া আমি তাঁৰডাল টানি দিলোঁ, তাঁৰডাল টানি দিয়াৰ লগে লগে শুৱে বাই খুব মানে তীব্ৰভাৱে এই কি হ'ব, মুভমেণ্ট হ'ব, অৰ্থাৎ ভাইব্ৰেশ্যন হ'ব বা ইয়াৰ কি হ'ব, দোলন হ'ব। গতিকে সেই তাৰ পৰাই কি হ'ব, ইয়াৰ যিহেতু দোলন বা মানে 1 ছেকেণ্ডত কিমান বাৰ গীটাৰৰ তাঁৰডাল কঁপিল, গতিকে সেইটোৰ পৰা আমি তাৰ তীক্ষ্ণতা নিৰ্ণয় কৰিম। গতিকে গীটাৰৰ তীক্ষ্ণতাটো বেছি। এইবাৰ গাড়ীৰ হৰ্ণ আৰু গীটাৰ এই দুইটাৰ ভিতৰত কোনটোৰ শব্দৰ তীক্ষ্ণতা বেছি? গতিকে তোমালোকে ইয়াত চোৱা, গাড়ীৰ
গিটাৰৰ তীক্ষ্ণতা গাড়ীৰ হৰ্ণৰ তীক্ষ্ণতাতকৈ বেছি বুলি কৈছে গতিকে আমি গাড়ীৰ হৰ্ণৰ ক্ষেত্ৰত যে আমি মানে মুভমেন্ট যেটো হয় সেই মুভমেন্টটো 1 সেকেন্ডত কম হয় বা যেটো আমাৰ কম্পন হয় কম্পনটো 1 সেকেন্ডত কম হয় কিন্তু গিটাৰৰ যেটো তাৰৰ মুভমেন্ট সেইটো 1 সেকেন্ডত বেছি হয় গতিকে গিটাৰৰ তীক্ষ্ণতা গাড়ীৰ হৰ্ণৰ তীক্ষ্ণতাতকৈ বেছি গিটাৰৰটো বেছি বুলি কৈছে আৰু গাড়ীৰটো কম বুলি কৈছে গাড়ীৰ যেটো হৰ্ণ তাৰ তীক্ষ্ণতাটো কম হ'ব বুলি কৈছে অৰ্থাৎ গাড়ীৰ হৰ্ণৰ যেটো শব্দ তাৰ যেটো মুভমেন্টটো হ'ব সেই মুভমেন্টটো 1 সেকেন্ডত কম হয় অৰ্থাৎ কম্পন কম হয় আৰু কম্পন যেতিয়া কম হ'ব তাৰ তীক্ষ্ণতাও কম হ'ব আৰু কম্পন বেছি হলে তীক্ষ্ণতাও বেছি হ'ব এইবাৰ নেক্সট প্ৰশ্নাৱলী শব্দ তৰংগৰ তৰংগ দৈৰ্ঘ্য কম্পনাংক পৰ্যায়কাল আৰু বিস্তাৰৰ সংজ্ঞা লিখা ইয়াতে দিছে প্ৰথমতে দিছে তৰংগ দৈৰ্ঘ্য দুটা অনুক্ৰমিক ঘনীভৱন আৰু দুটা অনুক্ৰমিক অনুভৱনৰ মাজৰ দূৰত্বক তৰংগ দৈৰ্ঘ্য এটা ঘনীভৱন আৰু অনুভৱন ঘনী মানে কি যে ঘনাই যোৱা অৰ্থাৎ বস্তুটোৰ চাপি যোৱা যেতিয়া সুৰ হলকা এডাল আমি দেখিলে গম পাম বা আমি একেবাৰে সাধাৰণ উদাহৰণ এটা দিছো যে গিটাৰৰ ক্ষেত্ৰতে হওক বা যিকোনো এডাল তার কোনোবা এটা মাধ্যমত তুমি যদি বান্ধি পেলাই তাক যদি কপাই দিয়া তেতিয়া হলে কি হ'ব কোনোবা এটা এই যেটা মুভমেন্ট হ'ব বস্তুটো হুৱে বাৱে যেটা খুব তীব্ৰ বেগত যেটা লৰিব বা কম্পন হ'ব এই কম্পনৰ ক্ষেত্ৰত কোনোবা এটা সময় এনেকুৱা আহিব যত নেকি তাৰ তারডালৰ ঘনাই যাব অৰ্থাৎ ঘনীভৱন হ'ব আৰু কোনোবা এটা ঠাইত মানে সেই মুভমেন্টত কি হ'ব বস্তু তারডালৰ যি কম্পন সেই অৱকন কি হ'ব বহলি যাব আৰু হেতুকে ক'ব অনুভৱন গতিকে চিত্ৰৰ দ্বাৰা তোমালোকক মই অনুভৱন ঘনীভৱন আৰু অনুভৱনৰ দেখুৱাবলৈ যত্ন কৰিম দ্বিতীয়তে আছিল কম্পনাংক মাধ্যমৰ কোনো বিন্দুৰ মাজেদি 1 সেকেন্ডত পাৰ হৈ যোৱা তৰংগৰ সংখ্যাকে তৰংগৰ কম্পনাংক বলে ইতিমধ্যে মই কৈ গৈছো যে গিটাৰৰ তারডাল আমি যেতিয়া এনেকে বজাই দিও এনেকে টানি দিও তেতিয়া হলে ই 1 সেকেন্ডত কিমান বাৰ হুৱে বাৱে দুলন হল সেই তাকে কোৱা হ'ব কম্পনাংক তেতিয়া হলে কম্পনাংকৰ কেনেকে মনত ৰাখিবা তোমালোকে মনত ৰাখিব লাগিব 1 সেকেন্ড টাৰ্মটো 1 সেকেন্ডত কিমান বাৰ কম্পন হল সেই হল কম্পনাংক ইয়াৰ পিছত আছিল পৰ্যায় কাল কাল মানে হৈছে সময় অৰ্থাৎ ইয়াৰ পৰা আমি গম পাইছো যে নিশ্চয় ই সময়ৰ কথা কিবা এটা কৈছে মাধ্যমৰ ঘনত্বৰ এটা সম্পূৰ্ণ দোলনৰ বাবে প্ৰয়োজন হোৱা সময়ক শব্দ তৰংগৰ পৰ্যায়কাল বোলে আমাক কোৱা হৈছে কি মাধ্যমৰ ঘনত্বৰ এটা সম্পূৰ্ণ দোলনৰ বাবে যিকোনো এটা মাধ্যম কি হ'ব পাৰে বায়ু মাধ্যম হ'ব পাৰে পানী হ'ব পাৰে বায়ুৰ মাজেৰো আমি দেখো কেতিয়াবা কিছুমান শব্দ হয় এটা মাখি যেতিয়া উৰি যায় এটা মৌমাখি যেতিয়া উৰি যায় তীব্ৰ শব্দ হয় কিয় শব্দ হয় বাৰু কাৰণ মাখিৰ যি দেউ দুটা পাখি মানে উৰিব পৰা যি পাখি দুটা সেই পাখি দুটা ইমান জোৰত তাৰ মানে মুভমেন্ট হয় যাৰ ফলত আমি ইয়াৰ শব্দ শুনা পাওঁ ঠিক তেনেকে মৌমাখিৰ ক্ষেত্ৰতো মাখি বা মৌমাখিয়ে মুখেৰে কিন্তু কোনো ধৰণৰ শব্দ নকৰে ইয়াৰ এই পাখিৰ পৰাই কিন্তু আমাৰ শব্দৰ সৃষ্টি হয় আৰু এই যে মুভমেন্টটো তলৰ ওপৰে যেটো মুভমেন্ট এই মুভমেন্টৰ পৰাই আমাৰ শব্দৰ সৃষ্টি হয় গতিকে মাধ্যমৰ ঘনত্বৰ এটা সম্পূৰ্ণ দোলনৰ বাবে দোলন বুলি ক'লে এবাৰ সোঁ ফালৰ পৰা এবাৰ বাওঁ ফাললৈ বা এবাৰ তলৰ পৰা এবাৰ ওপৰলৈ যেটো নেকি মুভমেন্ট হ'ব সেই মুভমেন্টটোকে কি বুলি ক'ব দোলন বুলি ক'ব আৰু এটা দোলন কম্পন মানে কমপ্লিট হ'বৰ কাৰণে যিখিনি সময় লাগিল এটা বুলি কৈছো তোমালোকে দেৱাল ঘড়ীটোৰ কথা মনত কৰা তোমালোকৰ যেতিয়া ওয়ালত এটা ওয়াল ঘড়ী মানে যেতিয়া তাত পেন্ডুলাম থাকে মানে দুলক এটা থাকে এই দুলকটো যেতিয়া সোঁ ফালৰ পৰা বাওঁ ফাললৈ যায় বা বাওঁ ফালৰ পৰা সোঁ ফাল আহে এবাৰ আহোতে সোঁৰ পৰা বাওঁলৈ এবাৰ আহোতে যিখিনি সময় লাগিল তাকেই পৰ্যায়কাল বুলি কয় ইয়াৰ পিছত আছিল বিস্তাৰ শব্দ তৰংগই সাম্য অৱস্থাৰ পৰা দুয়োফালে অতিক্ৰম কৰা গৰিষ্ঠ দূৰত্বক বিস্তাৰ বুলি এই কথাটো মই কৈ গলো ইতিমধ্যে যে আমি সাধাৰণ উদাহৰণটো দিছো পেন্ডুলাম ঘড়ীটোৰে উদাহৰণ দিছো সোঁ ফালৰ পৰা বাওঁ ফাললৈ যাওঁতে ম্যাক্সিমাম যি দূৰত্ব থাকে সেই দূৰত্বটোকে বিস্তাৰ বুলি কয় ইয়াৰ পিছত এটা অংক দিছিল শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্য কিদৰে তাৰ দুটিৰ সৈতে জড়িত হৈ আছে অৰ্থাৎ আমি শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্য কিদৰে তাৰ দুটিৰ সৈতে জড়িত হৈছে কম্পনাংক এই টাৰ্মবোৰ মনত ৰাখিবা ইয়াতে কম্পনাংক তৰংগ দৈৰ্ঘ্যৰ দ্ৰুতি এই তিনিটাৰ মাজত এটা সম্পৰ্ক আমি উলিয়াব লাগে এইটো আচলতে অংক নহয় আমি আৰু দ্ৰুতি এই কেইটাৰ মাজত আমি সম্পৰ্ক উলিয়াব লাগে বা গাণিতিক সম্পৰ্কটো হ'ব কম্পনাংক তৰংগ দৈৰ্ঘ্যৰ দ্ৰুতিৰ মাজৰ সম্পৰ্ক হ'ল v n * λ v মানে ইয়াতে হৈছে দ্ৰুতি n মানে হৈছে কম্পনাংক
আৰু লেমডা মানে হৈছে তৰংগ দৈৰ্ঘ্য গতিকে এই সম্পৰ্কটো আমি মনত ৰাখিব লাগিব যে v = n * লেমডা ইয়াৰ পিছতে এটা অংক দিছিল যে প্ৰদত্ত মাধ্যম এটাত শব্দ তৰংগৰ দ্ৰুতি 440 মিটাৰ/সেকেন্ড মানে প্ৰতি সেকেন্ডত অৰ্থাৎ 1 সেকেন্ডত কিমান বাৰ হৈছে 440 মিটাৰ আৰু এটো কি বস্তু দিছে তৰংগৰ দ্ৰুতি দিয়া আছে যেনেকৈ আমি পাইছো বেগ আৰু দ্ৰুতি বস্তু এটা বেগ থাকে আৰু দ্ৰুতি থাকে আৰু কম্পনাঙ্ক 220 হাৰ্টজ লগতে কম্পনাঙ্ক কিমান দিছে 220 হাৰ্টজ দিছে ইয়াৰ তৰংগ দৈৰ্ঘ্য আমাক নিৰ্ণয় কৰিব দিয়ে আমি নিৰ্ণয় কৰিবলগীয়া বস্তুটো হৈছে তৰংগ দৈৰ্ঘ্য গতিকে ইয়াত দিছে সো অংকটোত v মানে কি দ্ৰুতি কিমান দিছে 440 মিটাৰ/সেকেন্ড n কিমান দিয়া আছে n অৰ্থাৎ n মানে কি n মানে হৈছে কম্পনাঙ্কৰ একক কি বাৰু কম্পনাঙ্কৰ একক হৈছে হাৰ্টজ আৰু যাক লিখা হয় hz গতিকে 220 হাৰ্টজ এটো দিয়া হৈ আছে আমাক তৰংগ দৈৰ্ঘ্য লেমডা আমি উলিয়াব লাগে এতিয়া আমি ইতিমধ্যে এটা সম্পৰ্ক এই তিনিটাৰ মাজত সম্পৰ্ক পাইছো যে v = কি n * লেমডা আসলতে এটো n নহয় ইয়াত লেমডা হ'ব লাগে তেতিয়াহলে লেমডা = কি হ'ব লেমডা = হ'ব আমি যেহেতু v = n * লেমডা পালো তেতিয়াহলে লেমডা = হ'ব v/n গতিকে আমি যদি n টো সমান চিহ্নৰ সিফাললৈ লৈ যাও তেতিয়াহলে যেহেতু n লেমডাৰ লগত পূৰণ হৈ আছিল সিফাললৈ গুচি গলে কি হৈ যাব n v তললৈ যাব অৰ্থাৎ ডিভাইড হ'ব আমি জানো সমান চিহ্নৰ ইফালৰ পৰা সিফালে নিলে পূৰণটো হৰণ হৈ যায় গতিকে যেহেতু n ইয়াতে পূৰণ হৈ আছিল লেমডাৰ লগত সিফালে যোৱাৰ লগে লগে v তললৈ আহিব অৰ্থাৎ লেমডাৰ মানটো আমি তেতিয়া উলিয়াব পাৰিম লেমডা মানে কি তৰংগ দৈৰ্ঘ্য গতিকে তৰংগ দৈৰ্ঘ্য যুগলটো কিমান হৈ যাব v/n গতিকে v মানে আমি কিমান পাইছো v মানে পাইছো 440 আৰু n মানে পাইছো 220 গতিকে 440/220 মিটাৰ আমি লিখিলো আৰু ইয়াক যদি আমি 0 0 কাটি দিও আৰু 22 ৰে 44 ক কাটিলে 22 দুগুণে 44 গতিকে 2 মিটাৰ ইয়াৰ পিছৰ অংকটো দিছিল উৎসৰ পৰা 450 মিটাৰ দূৰত্বত উপবিষ্ট ব্যক্তি এজনে শুনি থকা স্বৰ এটাৰ কম্পনাঙ্ক 500 হাৰ্টজ উৎসৰ পৰা নিৰ্গত অনুক্ৰমিক ঘনীভৱনবোৰৰ মাজৰ সময়ৰ অন্তৰাল কিমান তো এতিয়া আমি কি উলিয়াব লাগে ইয়াতে n = কিমান দিছে প্ৰশ্নটোলৈ মন কৰা n মানে হৈছে কম্পনাঙ্ক দিছে 500 হাৰ্টজ আৰু দূৰত্ব দিয়া আছে কিমান 450 মিটাৰ তেতিয়াহলে কি উলিয়াব লাগে অন্তৰাল সময়ৰ অন্তৰাল অৰ্থাৎ আমি সময় উলিয়াব লাগে অৰ্থাৎ t উলিয়াব লাগে এতিয়া আমি t ৰ সূত্ৰটো কি জানো যে আমি পাইছো যে t মানে হৈছে পৰ্যায়কাল = 1/n অৰ্থাৎ 1 কম্পনাঙ্ক গতিকে 1/n মানে কিমান দিয়া হৈ আছে n মানে 500 হাৰ্টজ দিয়া হৈ আছে গতিকে 1/500 এতিয়া 1/500 ক যদি আমি কি কৰিম যদি আমি 500 এর 1 ক হৰণ দিও তেতিয়াহলে আমি ইয়াৰ মানটো পাম আমি 0.002 সেকেন্ড বা 500 ক আমি কি বুলি লিখিব পাৰো 5 * 100 আচ্ছা তেতিয়াহলে তলত কিমান থাকিল 5 * 100 আৰু ওপৰত কিমান থাকিল 1 এতিয়া এই 100 এৰে 1 ক যদি আমি ডিভাইড কৰি দিও তেতিয়াহলে কি হ'ব যে আমি জানো যে 100 ত কেইটা 0 থাকে দুটা 0 থাকে আৰু এই দুটা 0 যেটো ওপৰৰ তোক আমি হৰণ কৰিম তেতিয়াহলে কেইঘৰ আগত দশমিক বহিব দুঘৰ আগত দশমিক বহিব গতিকে কিমান হৈ গল 0.01 ডিভাইডেড বাই 5 এতিয়া 0.01 ক আকৌ যদি 5 এৰে আমি হৰণ কৰো তেতিয়াহলে আমাৰ আনসাৰটো হৈ যাব 0.002 গতিকে ছাত্ৰ-ছাত্ৰীসকল ইয়াতে মই হৰণটো ইয়াতে দেখুৱাই দিবলৈ যত্ন কৰিম তোমালোকে এই হৰণটো ইয়াতে চাবা তাৰ পিছৰ প্ৰশ্নটো শব্দৰ তীব্ৰতা আৰু প্ৰাবল্যৰ মাজত পাৰ্থক্য কি তীব্ৰতা আৰু প্ৰাবল্যৰ মাজত পাৰ্থক্য উলিয়াবলৈ দিছে প্ৰতি সেকেন্ডত একক কালিৰ মাজেৰে পাৰ হৈ যোৱা শব্দৰ শক্তি পৰিমাণক শব্দ তৰংগৰ প্ৰাবল্য বলে কি বুলি কলে 1 সেকেন্ডত একক কালিৰ মাজেৰে এতিয়া একক কালি মানে কি কালি বুলি কলে আমি এতিয়া পাও যিকোনো বস্তুৰ কালি আমি দৈৰ্ঘ্য পূৰণ আমি যদি আয়তৰ কালি পাইছো যে দিক পূৰণ প্ৰস্থ ঠিক তেনেকৈ বৃত্তৰ কালি পাইছো পাই r স্কয়াৰ তে একক কালি বুলি কলে একক মানে হৈছে এক বুলি কলে কিমান যেনিবা আমি 1 বিঘা হ'ব পাৰে 1 মিটাৰ হ'ব পাৰে কোনো এটা বস্তু যেতিয়া এৰিয়াটো হয় তাৰ এৰিয়াটো আমি ধৰিম 1 মানে নিৰ্দিষ্ট এক হিচাপত ধৰিম যেনেকৈ আমি দূৰত্বৰ একক হলে 1 কিলোমিটাৰ হ'ব পাৰে 1 মিটাৰ হ'ব পাৰে 1 সেন্টিমিটাৰ হ'ব পাৰে 1 মিলিমিটাৰ হ'ব পাৰে এই সকলোবোৰ হৈছে দূৰত্বৰ একক আৰু যেটো একক আমি কি কম একক
ঠিক তেনেকৈ কালিৰ ক্ষেত্ৰতো যদি একক কালি হয়, একক কালিৰ মাজেৰে পাৰ হৈ যোৱা শব্দৰ শক্তিৰ পৰিমাণক শব্দ তৰংগৰ প্ৰাবল্য বোলে। এক ছেকেণ্ডত কি নিৰ্দিষ্ট এটা কালিৰ মাজেৰে পাৰ হৈ যোৱা শব্দৰ শক্তিৰ পৰিমাণকে শব্দৰ তৰংগৰ প্ৰাবল্য বোলে। আনহাতে তীব্ৰতা হ'ল শব্দলৈ কাণে দিয়া সঁহাৰিৰ জোখ। এটা শব্দ আমাৰ কাণটোৱে যিখিনি সঁহাৰি দিয়ে, অৰ্থাৎ আমাৰ কাণেৰে আমি শব্দ যে শুনিব পাৰোঁ, কিমান পৰিমাণে শুনিব পাৰিম বা কোনখিনি নোৱাৰিম, এই সঁহাৰিখিনি যে দিব সেই জোখ, তাৰ জোখটোৱে হ'ল কি শব্দ প্ৰাবল্য। আমাৰ কাণে একে প্ৰাবল্যৰ দুটা শব্দৰ এটাক আনটোতকৈ উত্তম ৰূপে ধৰা পেলালে তাক আনটোতকৈ ডাঙৰকৈ শুনিম। এতিয়া তোমালোকে এটা কথা মন কৰা যে বোমটো ব্লাষ্ট হওঁতে বেছি জোৰেৰে শব্দ হয় বা আমি সৰু এটা ঘণ্টাৰ আৱাজ হয়তো অকণমান সৰুকৈ শুনিম। গতিকে আমাৰ কাণত ধৰা পেলাইছে শব্দ প্ৰাবল্য কোনটো বেছিকৈ ধৰা পেলাব, যিটো নেকি বোম ব্লাষ্ট হয়। গতিকে আমাৰ কাণৰ যিটো নেকি শব্দ প্ৰাবল্য, অৰ্থাৎ আমি শুনিব পৰা যিটো ক্ষমতা, তাৰ লগত কুকুৰ বা বাদুলিৰ শুনিব পৰা ক্ষমতাটো বেলেগ। ইতিমধ্যে ইয়াৰ বিষয়ে তোমালোকে পাবা বা পাইছা। গতিকে শব্দ প্ৰাবল্যটো হ'ল আমাৰ কাণে আমি কিমান পৰিমাণে শুনিব পাৰোঁ তাক যি ধাৰ্য কৰাৰ যি ক্ষমতা বা তাৰ যি পৰিমাণ, সেয়াই হৈছে শব্দ প্ৰাবল্য। ইয়াৰ পিছৰ প্ৰশ্নটো, বায়ু, পানী আৰু লুৰ ভিতৰত কোনটো মাধ্যমৰ এক নিৰ্দিষ্ট উষ্ণতাত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি? লুৰ মাধ্যমত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি, ইয়াৰ পাছত পানী মাধ্যমত আৰু শেষত বায়ু মাধ্যম। অৰ্থাৎ শব্দ কাৰ মাজেৰে বেছিকৈ পাৰ হৈ যাব বুলি কৈছে? লু, যদি লোহাৰ যিকোনো বস্তু তাৰ মাজত যদি তাৰ ভিতৰেৰে কি হ'ব, শব্দ বেছিকৈ পাৰ হ'ব বুলি কৈছে। আৰু দ্বিতীয়তে কি বুলি কৈছে? পানী মাধ্যম, পানীৰ মাজেৰে শব্দ, আৰু একেবাৰে শেষত শব্দৰ দ্ৰুতিটো চবতকৈ বেছি ক'ত হ'ব বুলি কৈছে? বায়ু মাধ্যমত। গতিকে আটাইতকৈ বেছি হ'ল লুত, দ্বিতীয়তে হ'ল পানী, আৰু তৃতীয়তে হ'ল বায়ু। এই অংকটোত দিয়া আছে শব্দ এটাৰ প্ৰতিধ্বনি 3 ছেকেণ্ড পিছত শুনা গ'ল, প্ৰতিফলন পৃষ্ঠ আৰু উৎসৰ মাজত দূৰত্ব কিমান? দিয়া আছে শব্দৰ দ্ৰুতি 342 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অংকটোত চোৱা, দ্ৰুতি কিমান দিয়া আছে? 342 মিটাৰ পাৰ ছেকেণ্ড, আৰু সময় কিমান দিয়া আছিল? 3 ছেকেণ্ড। কিন্তু ইয়াত ধ্বনি বুলি কোৱা নাই, প্ৰতিধ্বনি বুলি কৈছে। প্ৰতিধ্বনি মানে কি? যে আমি যেতিয়া কোনো এটা শব্দ সৃষ্টি হৈ পেলাই ওলোটাকৈ আহি আমাৰ কাণত পৰে, তেতিয়া হ'ব প্ৰতিধ্বনি। গতিকে প্ৰতিধ্বনিটোৰ ক্ষেত্ৰত এবাৰ শব্দটোৰ দুটা দূৰত্ব হৈ যাব। এটা আমাৰ মানে শব্দটোৰ সৃষ্টি হোৱা শব্দ, দ্বিতীয়বাৰ আমাৰ কাণত আহি পৰা শব্দ। গতিকে দুটা শব্দ হ'ল। গতিকে প্ৰতিধ্বনিৰ ক্ষেত্ৰত আমি সদায় সময়টোক আমি 2ৰে ডিভাইড কৰিব লাগিব। গতিকে যদি আমি 2ৰে ডিভাইড কৰোঁ, তেতিয়াহ'লে কিমান হৈ যাব? 1.5 ছেকেণ্ড। 2ৰে 3 হৰণ কৰিলে সময়টো পালোঁ আমি 1.5 ছেকেণ্ড। আমি দূৰত্ব উলিয়াব লাগে, দূৰত্ব S = V × T। গতিকে দ্ৰুতি হ'ল 342 ইনটু T মানে কিমান পালোঁ? 1.5। এই দুটা যদি আমি মাল্টিপ্লাই কৰোঁ, অৰ্থাৎ পূৰণ কৰোঁ, তেতিয়াহ'লে আমি কিমান পাই যাম? 513 মিটাৰ। মিটাৰ কিহৰ একক? মিটাৰ হৈছে দূৰত্বৰ একক। গতিকে আমি শেষত মিটাৰ বুলি লিখিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে কিবা কাৰণত উত্তৰটো পাতি পেলাই এককটো অৰ্থাৎ মিটাৰ বুলি নিলিখা, তেতিয়াহ'লে কিন্তু অংকটো সম্পূৰ্ণ শুদ্ধ বুলি গণ্য কৰা নহ'ব আৰু তোমালোকৰ নম্বৰ কাটা যাব। গতিকে সদায় এককবোৰ, বিজ্ঞানৰ প্ৰতিটো অংকত একক শেষত উত্তৰটো যেতিয়া ওলাব অন্ততঃ, তেতিয়া এককটো সদায় লিখি দিবা। তাৰপিছৰ প্ৰশ্নটো, সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মুধচখন বক্ৰাকৃতিৰ কিয় হয়? কাৰণ শব্দ প্ৰতিফলনৰ পাছত যাতে প্ৰেক্ষাগৃহৰ প্ৰতিটো চুক কোণলৈ যাব পাৰে। এটা সংগীত সমলয় যিকোনো, যেতিয়া আমি মিউজিকৰ য'ত নেকি আমাৰ মিউজিক য'ত আমি শুনো, তাৰ ওপৰৰ মুধচখন কেনেকুৱা হয়? কাৰ্ভ শ্বেপ, অৰ্থাৎ বক্ৰাকৃতিৰ হয়, যাতে যেনেকৈ চিধা বস্তু এটাত বস্তুটো পিছল খাই নাযায়, কিন্তু যেতিয়া বক্ৰাকৃতিৰ হয় তাত পিছল খাবলৈ বা অৰ্থাৎ প্ৰতিফলন হ'বলৈ যথেষ্ট সুবিধাৰ, প্ৰতিফলন হৈ পেলাই আকৌ যাতে প্ৰতিটো চুক কোণলৈ গুচি যায়, তাৰ বাবে কি হ'ব? যেতিয়া ঘূৰণীয়া শ্বেপ হ'ব বা বক্ৰাকৃতিৰ হ'ব, তেতিয়া কিন্তু কি হৈ যাব? প্ৰতিফলন হৈ যাবলৈ, প্ৰতিটো চুক কোণলৈ গুচি যাবলৈ সুবিধা পাব। গতিকে ওপৰৰ মুধচখন সদায় বক্ৰাকৃতিৰ। সাধাৰণতে মানুহৰ কাণৰ শ্ৰাব্য পৰিসৰ কি? মানুহৰ কাণৰ শ্ৰাব্য পৰিসৰ ইতিমধ্যে মই অতি শব্দ আৰু অৱশব্দৰ বিষয়ে কৈছিলোঁ। 20,000 হাৰ্টজতকৈ 20,000 হাৰ্টজতকৈ যদি বেছি হয়, তেতিয়াহ'লে এইটো অতি শব্দ, আৰু 20 হাৰ্টজতকৈ যদি কম হয়, তেতিয়াহ'লে এইটো অৱশব্দ, আৰু 20 হাৰ্টজতকৈ যদি কম হয়, সাধাৰণতে মানুহে আমি নুশুনো
আৰু 20 হাৰ্টজতকৈ বেছি হ'লে মানুহে শুনা নাপায় গতিকে এই শব্দবোৰ বাদুলি আৰু কুকুৰেহে শুনি পায় এটা কম্পনাঙ্কৰ পৰিসৰ কি কম্পনাঙ্কৰ পৰিসৰ দ্বিতীয়টো প্ৰশ্ন সেই পৰিসৰৰ অবশব্দৰ ক্ষেত্ৰত কিমান 20000 হাৰ্টজতকৈ কম মানে যদি 18 হাৰ্টজ হয় বা 19 হাৰ্টজ হয় বা 1 হাৰ্টজ হয় এটো কিন্তু আমি নুশুনিম আমি 20 হাৰ্টজৰ ওপৰৰ পৰাহে আমি আৰম্ভ কৰিম শুনিবলৈ তাৰ পিছৰ প্ৰশ্নটো সাবমেৰিন এখনে নিৰ্গত কৰা সোনাৰ স্পন্দন এটা সমুদ্ৰ তলিৰ টিলা এটাত খুন্দা খাই 1.02 সেকেন্ডত ঘূৰি আহিল যদি লুনিয়া পানীত শব্দৰ দুটি 1531 মিটাৰ পাৰ সেকেন্ড হয় তেন্তে টিলাটোৰ দূৰত্ব কিমান তেতিয়াহ'লে আমাক অংকটোত কি উলিয়াব দিছিলে আমাক দূৰত্ব উলিয়াব দিছে দূৰত্ব মানে হৈছে আমি ইয়াতে ডিসটেন্স গতিকে ডি বুলি ধৰিব পাৰো বা এস বুলিও ধৰিব পাৰো ইয়াতে আমি ডি বুলি ধৰিম আৰু দ্ৰুতি v ইকুয়াল টু 1531 মিটাৰ পাৰ সেকেন্ড গতিকে দ্ৰুতিৰ একক কি আছিলে মিটাৰ পাৰ সেকেন্ড টি ইকুয়াল টু অর্থাৎ সময় কিমান দিয়া আছিল 1.02 দিয়া আছিল কিন্তু ডিভাইডেড বাই 2 দিয়াৰ কাৰণটো হ'ল ঘূৰি আহিল মানে এবাৰ গৈছে সাগৰ তলিলৈ গৈছে শব্দটো আৰু ৰিটাৰ্ণ হৈছে গতিকে আমাক যোৱা আৰু অহা দুইটাৰ যোগফলটো নালাগে যিকোনো এটা লাগে যোৱাৰ শব্দটো আমাক কৈছে যে টিলাটোৰ যেহেতু দূৰত্ব উলিয়াবলৈ দিছে মানে ওপৰৰ পৰা তললৈ যাওঁতে কিমান সময় লাগিল সেই যোৱাৰ দূৰত্বটো বা অহাৰ দূৰত্বটো হলেই হৈ যাব গতিকে আমি যেটো সময় আমাক দিয়া আছে তাক আমি কিহেৰে হৰণ কৰিব লাগিব 2 ৰে হৰণ কৰিব লাগিব কিয় কাৰণ ইয়াত অহা আৰু যোৱা দুইটা সময় দিয়া আছে আমাক দুইটা সময় প্ৰয়োজন নাই গতিকে তাক 2 ৰে আমি ডিভাইড কৰি দিম অৰ্থাৎ আধা কৰি পেলাম ওকে সো 1.02 ক আমি ডিভাইডেড বাই 2 বুলি আমি সময়টো লিখিলো গতিকে d ইকুয়াল টু কিমান হৈ যাব d ইকুয়াল টু হ'ব v * t আৰু 1531 * 1.02 ডিভাইডেড বাই 2 1.02 ডিভাইডেড বাই 2 ইয়াক যদি আমি কৰি দেখুৱাও 2 ৰে যদি আমি প্ৰথমতে যদি 2 ৰে 10 কাটো 2 5 গুণে 10 আৰু 2 ৰে যদি 2 কাটো 2 1 গুণে 2 গতিকে কিমান 51 কিন্তু দশমিক কিমান ঘৰ আগত আছিল 2 ঘৰ আগত আছিল গতিকে 51 অৰ আগত আমি পইণ্ট বহুৱাব লাগিব আৰু দশমিকৰ আগত একো সংখ্যা নাথাকিলে আমি কি বহুৱাও 0 এটা বহাই দিব লাগিব গতিকে 0.51 আৰু এতিয়া 0.51ক যদি 1531 ৰে যদি আমি পূৰণ কৰি দিও তেতিয়াহ'লে আমাৰ এনসাৰটো আহিব 780 * 81 সরি 780.81 গতিকে দূৰত্ব আমি কিমান পাই গলো 780 অৰ্থাৎ 780.81 আৰু দশমিকৰ পিছৰ সংখ্যাটোক আমি 81 এনেকে পঢ়িব লাগে 81 বুলি ক'লে কিন্তু ভুল হ'ব গতিকে আমি পঢ়িম 81 আৰু মিটাৰ দূৰত্বৰ একক হৈছে মিটাৰ গতিকে আমি এককটো আমি লিখিলো মিটাৰ গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅটো তোমালোকে কেনে পালা জনাবা ইয়াৰ পৰৱৰ্তীত মই ইয়াৰ বাকি অংশখিনি মই দিবলৈ যত্ন কৰিম তোমালোকৰ সহকাৰীবিলাকে মোক দ্বিতীয়বাৰ ভিডিঅ বনাবলৈ উৎসাহিত কৰে যদি তোমালোকে ভিডিঅটো ভাল পাইছা নিশ্চয়কৈ কমেন্ট কৰি জনাবা আৰু বন্ধুবৰ্গৰ মাজত লাইক কৰি শেয়াৰ কৰি দিবা থ্যাংক ইউ